কৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে সমান্তৰালকৈ সন্ত্ৰাস চলাইছে বানপানীয়ে। বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ ভিন্ন ঠাইত বানপানী আৰু গৰাখহনীয়ে চলাইছে তাণ্ডৱ। তাৰ মাজতে জনিয়া সমষ্টিৰ হালধীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বিশিষ্ট সমাজকৰ্মী তথা উচ্চ শিক্ষিত উদীয়মান যুৱক ডক্টৰ ইউছুফ হুছেইনৰ মহানুভৱতা। জনিয়া সমষ্টিৰ ভিন্ন ঠাইত লকডাউন আৰু বানপানীয়ে জুৰুলা কৰা 1000তকৈ অধিক পৰিয়ালৰ মাজত নিজৰ গাঁঠিৰ ধন ভাঙি সাহায্য প্ৰদান কৰি আহিছে। ডক্টৰ ইউছুফ হুছেইনে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি কয় যে চৰকাৰে এতিয়াও ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত পৰিমাণে সাহায্য প্ৰদান কৰা নাই। বানাক্ৰান্ত ৰাইজক উপযুক্ত সাহায্য দিয়াৰ কাৰণে চৰকাৰক যথেষ্ট কষ্টত আছে, যথেষ্ট অভাৱ অনাটনত আছে। এনেই কৰোনাৰ আতংকৰ কাৰণে বা কৰোনাৰ কাৰণে এইবাৰ গোটেই দেশত গোটেই পৃথিৱীত বুলি ক'লেও মানুহক আৰু জুৰুলা কৰিছে। এনেকুৱা ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত সাহায্য যিটো যাব লাগে বানাক্ৰান্ত এলেকাত সেইমতে যোৱা নাই। সেই ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনিক বিষয়াসকলে যিটো গুৰুত্ব সহকাৰে দায়িত্ব ল'ব লাগিছিল সেইটো মানুহে সন্তুষ্ট হোৱা নাই আৰু বিভিন্ন জেগাত মানুহ হাৰাশাস্তিত আছে, মানুহৰ অভিযোগ আছে। গতিকে চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ, সমাজকৰ্মী হিচাপে আমি অনুৰোধ কৰিব পাৰোঁ, দাবী কৰিব পাৰোঁ যে যিহেতু চৰকাৰৰ দায়িত্ব আছে বানাক্ৰান্ত এলেকাত বানত ক্ষতিগ্ৰস্ত হোৱা মানুহক পৰ্যাপ্ত সাহায্য দিব লাগে। মানুহৰ বেমাৰ আজাৰ হৈ আছে, বানপানী পাৰ হৈ যোৱাৰ পিছত বিভিন্ন ধৰণৰ এক মহামাৰী চলি আছে, আৰু বেমাৰে দেখা দি আছে, সেইবিলাকত সহায় কৰিব লাগে, মেডিচিন দিব লাগে, ডাক্তৰৰ টীম পঠাব লাগে। বহুত জেগাত খোৱা পানী নাই, নদীৰ পানী মানুহে খাই আছে। এই বৰষুণ পৰি আছে, বৰষুণত মানুহ থকাৰ ঘৰ নাই, তিৰপালৰ অভাৱ, বিভিন্ন ধৰণৰ সমস্যা। জীৱ জন্তু ঘৰৰ ঘৰচীয়া জীৱ জন্তুবিলাকৰ পৰ্যাপ্ত খাদ্য চৰকাৰে যোগান দিব পৰা নাই। গতিকে এইবিলাক ক্ষেত্ৰত চৰকাৰী যিবিলাক বিষয়া আছে তেওঁলোকে দায়িত্ব ল'ব লাগে আৰু বিশেষকৈ জনপ্ৰতিনিধি হিচাপে তেওঁলোকৰ এটা দায়িত্ব থাকে। যেনেকুৱা আমাৰ সমষ্টিৰ স্থানীয় বিধায়কজন, মই তেওঁক সমালোচনা নকৰোঁ, এইটো মোৰ সমালোচনা নহয়, কিন্তু বানাক্ৰান্ত এলেকাত মই এজন সমাজৰ সচেতন ব্যক্তি হিচাপে ঘূৰি মানুহৰ পৰা যিটো অভিযোগ পাইছোঁ প্ৰতিটো জেগাত কৈছে যে বিধায়কক তেওঁ এজন উচ্চ শিক্ষিত ব্যক্তি, তেখেতৰ পৰা আশা মানুহে আৰু অলপ বেছি কৰিছিলে, তেখেতে সেইমতে মানুহৰ আশা পূৰণ কৰিব পৰা নাই। তেখেতৰ দায়িত্ব আছে, তেখেতে দিছে। মই প্ৰায় 1000 পৰিয়ালক মই কিমান এজন ব্যক্তি এজনে কিমান দিব পাৰে, 1000 পৰিয়ালক মই গোটেই জনিয়া সমষ্টিত এটা প্ৰায় জিপি হিচাপে ভাগ কৰিলে 22টা গাঁও পঞ্চায়ত আছে। প্ৰতিটো এলেকাত মই ব্যক্তিগত ফালৰ পৰা য'ত য'ত দুখীয়া দৰিদ্ৰ মানুহ আছে মই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো ক'ভিডৰ এই পিৰিয়ডতো চলি আছে, লকডাউন পিৰিয়ডতো চলি আছে, এতিয়া বানপানীৰ সময়তো মই সহায় কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু মোৰো এটা সীমা আছে। মই ব্যক্তিগতভাৱে মোৰ নিচিনা বহুত মানুহ আছে সমাজত, মোতকৈ ডাঙৰ সবল অৰ্থনৈতিকভাৱে বহুত স্বাৱলম্বী ব্যক্তি আছে, তেখেতসকলেও কৰিব লাগে। মই অনুৰোধ কৰোঁ সকলোকে যে মানুহে এই দুৰ্যোগৰ সময়ত এটা কথা কৈছিল মানুহ মানুহৰ বাবে, এই ক্ষেত্ৰত আপুনি কি কৰিব? এইটো সঁচা কথা। মানুহ যদি মানুহৰ সন্মুখত থিয় নহয়, মানুহ যদি মানুহৰ বিপদত থিয় নহয়, আপুনি ভূপেন হাজৰিকাৰ সেই গীতৰ কথা কৈছে, মই সেইটো কথা সঁচা কথা, চিৰসত্য কথা। মানুহে মানুহৰ কামত লাগে। মানুহক যদি মানুহে বিপদত পৰিলে মানুহে যদি সহানুভূতি নেদেখায়, সমাজ ব্যৱস্থা চলিব নোৱাৰে। মই তেনেকুৱা অনুভৱ কৰোঁ। গতিকে এই ক্ষেত্ৰত দুবাৰৰ বিধায়ক, আগতো বিধায়ক আছিলে, তেখেতৰ ওপৰত আশা 2021 চনৰ পিছত আপোনাৰ কিবা এটা আশা আছে বুলি ভাবি নেকি? নহয়, সেইটো কথা নহয়। ক'ৰবাত মই অলপ সমাজৰ কাম কৰাৰ কাৰণে মানুহে কৈ আছে, যদি এইটো মিছা কথা নহয়। মানুহ সামাজিক দায়িত্ব পালন কৰিলে, মানুহৰ সমাজৰ লগত মিলি থাকিলে নিজৰ ইচ্ছা বা মানুহ সমাজৰ সেৱা কৰা এটা স্থান আহি যায়। বা ময়ো মোৰ ফালৰ পৰা মই এইটো মিছা বুলি মই অস্বীকাৰ নকৰোঁ, কাৰণ মানুহৰ লগত থাকি মোৰো ক'ৰবাত এনেকুৱা যদি সময়ে আহ্বান কৰে, মানুহে যদি বিচাৰে তেতিয়া দেখা যাব। এতিয়া মই এইটো ইয়াৰ বিষয়ে বিশেষ আৰু ইয়াৰ ওপৰত ক'ব নোৱাৰোঁ, সময় নিৰ্ধাৰণ জনাই। সৰভোগৰ পৰা ৰমেশ তালুকদাৰ ৰিপৰ্ট, নামনি অসম নিউজ।